হে গাইজ হাই হেল্ল' আৰু নমস্কাৰ একবাৰ মোৰ সৈতে মই আপোনালোকৰ টিকলিনিকে আৰম্ভ কৰোঁ আজি ভিডিঅ'টো হ'বলৈ গৈ আছে ধামাকাদাৰ এইটো মানে ইণ্ট্ৰত লাগি আছে ধামাকাদাৰটো কিন্তু ভিডিঅ'টো ধামাকাদাৰ নহ'বও পাৰে কাৰণ মই ক্লাছৰ কিছুমান মুহূৰ্ত দেখাবলৈ চেষ্টা কৰোঁ মানে যিহেতু এইকেইদিন মানে ক্লাছ লৈ আছোঁ সেই এনিপাৰাত মানে অনন্ত যুৱ সংঘ মানে ক্লাছটো হৈ আছে কামৰূপ ডিষ্ট্ৰিক্টৰ বেজেৰা ব্লকৰ আণ্ডাৰত তো ট্ৰেইনাৰ হিচাপে মই এছিষ্টেণ্ট আৰু মোৰ বাইদেউ মানে ট্ৰেইনাৰ তো মই তাৰে কিছুমান মুহূৰ্ত দেখাবলৈ চেষ্টা কৰোঁ মানে কি যি মানে প্ৰয়োজন বুলি ভাবোঁ আৰু তো সেইখিনি কিছুমান কেপচাৰ কৰি থৈ দিছোঁ যিখিনি কেপচাৰ কৰি থৈ দিছোঁ আপোনালোকৰ ওচৰতো মানে মই শ্বেয়াৰ কৰোঁ আৰু তো চাই থাকিব গোটেই ভিডিঅ'টো SPOT হাইপার পিগমেন্টেশন মানে ধরা কিছুমানে গালবিলাকত বহুত কলা কলা দাগ কৰে এই যে গালখন আছে এনেকুৱা কাৰণে এইটো মানে হাইপাৰ পিগমেন্টেশন যিটো আমি কাপোৰ সেইটো কাৰণে এইটো কনচিলাৰ ব্যৱহাৰ কৰে আৰু যিটো আমাৰ যাৰ যে ব্লেক ব্লেক দাগ কৰে মানে ইমান মানে হেৰি নহয় আৰু সেইটো কাৰণে তোমালোকে এইটো নহ'বা এনেকুৱা কনচিলাৰ ব্যৱহাৰ কৰিব লাগে যিটো আমাৰ লাইট কালাৰ কৰে মানে বেছিও নহয় এনে জাষ্ট মানে ইভেন আমাৰ স্কিনটো কিছুমানত কলা কলা থাকে কিছুমানত হোৱাইট কৰে মানে স্কিনটো ইভেন নহয় মানে দেখাত থাকে যেন নালাগে যদি আমি স্কিনটো আমাৰ মিডিয়াম কালাৰ হয় সেইটো যদি দেখাত একে কৰিব লাগে তেতিয়াহ'লে আমি এইবিলাক কনচিলাৰ ব্যৱহাৰ কৰোঁ আৰু আমাৰ গাত যিবিলাক স্কিন থাকে কলা মানুহ যিবিলাক থাকে কলা স্কিনটোৰ কাৰণে আমি এইটো কালাৰ ব্যৱহাৰ কৰোঁ এইটো কনচিলাৰ এইবিলাক কনচিলাৰ ব্যৱহাৰ কৰোঁ ঠিক আছে মানে যিটো আমি ৰেক্সপট কালাৰ এইটো ব্যৱহাৰ কৰোঁ তাৰপিছত যিটো ডিপাৰ হাই মানে পিগমেন্টেশন থাকে সেইটো কাৰণে এইটো ব্যৱহাৰ কৰোঁ তাৰপিছত আমাৰ জেনেৰেল পিগমেন্টেশন থাকে এনে জাষ্ট কলা কৰে স্কিনটো ইভেন নহয় মানে সমান দেখা নাপায় আৰু আমি স্কিনটো মানে মেকআপৰ কাৰণে সমান কৰি ল'বৰ কাৰণে এয়াৰ ব্যৱহাৰ কৰোঁ এইকেইটা ব্যৱহাৰ কৰোঁ আৰু যিটো আমি গাত মানে বেছি মানে কলা মানুহ আৰু সেইটো কাৰণে আমি এইটো ডাক্তার সাহেব তোমাকে ডাক কনসিডার এইটো ব্যৱহাৰ কৰোঁ কিন্তু জেনেৰেলি হিচাপত আমাৰ কনসিডাৰ আমি এইটোতে বেছিকৈ ব্যৱহাৰ কৰোঁ গ্ৰীণ আৰু অৰেঞ্জ মানে জেনেৰেল আমি যিটো মানে মুখত মানে মেকআপৰ কাৰণে ব্যৱহাৰ কৰোঁ সেইটো মানে এইটো তুমি ফাউণ্ডেশ্যন ভালকৈ লগোৱা বেছি ডাৰ্ক যদি চাৰ্কল থাকে ন তেতিয়াহ'লে সেইটো নকৰিব এইটো এতিয়া গম পাব ন বেছিকখিনি বাৰু হৈ গ'ল ইমানখিনি বেছিক মই ভিডিঅ'টো দিয়া নাই এইবাৰ ডেমো এটা দেখাব লাগিল যিহেতু বেছিক দিলেই নহ'ব ডেমো দেখালে মানে ষ্টুডেণ্টখিনি বুজি পাব সেইকাৰণে ডেমো এটাও দেখাই দিয়া গৈছে আৰু আগতে আই শ্বেডো লগোৱা আৰু কনচিলাৰ লগোৱা আইলেছেছ লগোৱা এইখিনিৰ ক্লাছ গৈছে সেইকাৰণে ইমানখিনি ডিটেইলছত দি থকা নাই আৰু সেইখিনি ডাইৰেক্ট ফাউণ্ডেশ্যনটো লগোৱাই দেখাই দিছোঁ ফাউণ্ডেশ্যন আমি ইউজ কৰিছোঁ কাৰ্লনৰ টিভি পেইণ্ট ষ্টিকৰ কভাৰেজ বহুতেই বেছি ভাল বেছি 1% বেছি হয় এইটা অলপমান মিডিয়াম স্কিন হ'ব কিন্তু আমাৰ স্কিন আৰু এইটা দেখিছেনে এইটো
ব্ল্যাক আর যেটা আমি পোড়া দিবো এই পোড়া এই দুটো হাইলাইটার কমপ্লিট এই পাঁচটা কালার হলে মানে যারা ভোকাল যারা কিছু কালার যাব এইটা মিডিয়াম স্কিন হবে আর এইটা ডার্ক স্কিন হবে এইটা হলো এই পাঁচটা তো কাজ হলে আমার ডেইলি স্কিন মানে বুঝে যাবে তোমার একটু হলো একটু হলো একটু হলো এই দুটো মিডিয়ামের কাজ ওইটা স্কিন হবে বাকি এইটা ডার্ক স্কিন মানে তোমার মিডিয়াম স্কিন মেকআপ কৰাৰ পিছত ব্লাছাৰটো মেইন সেইকাৰণে ব্লাছাৰটো স্কিন ৱাইজ লগাব লাগে কাৰ স্কিনত কেনেকৈ কি ব্লাছাৰ কি কালাৰৰ শ্বুট কৰে সেইটোৰ ওপৰত ডিপেণ্ড কৰিহে ব্লাছাৰটো লগাব লাগে নহ'লে মেকআপটো একেবাৰে অড দেখি সেইখিনি কথা গোটেইখিনি ষ্টুডেণ্টক বুজাই দিয়া গৈছে কাৰ স্কিনৰ লগত কেনেকুৱা স্কিনৰ লগত কি ব্লাছাৰ শ্বুট কৰে গোটেইখিনি ডিটেইলছত বুজাই দিয়া গ'ল আৰু মানে যিকোনো বস্তু ব্লাছাৰ হওক হাইলাইটাৰ হওক তোমাৰ আইডিয়া হাইলাইটাৰটো বহুত হাইলাইট কৰে তুমি লগাই দিয়া অলপ পুৰা একদম কেচ কৰি লয় আৰু তুমি অলপ কাটা কাটাই দিয়ে খালি সেইকাৰণে এইটো কোনো এটা মানে গোটেইটা এইটো নেকি একে নেকি এইটো বিচাৰিছোঁ বুজিছানে এইটো নাই এখানে মানে বাচ্চার কম্বিনেশন মেকআপ বাচ্চার কম্বিনেশন মানে এই ধরনের কিভাবে মিলানো হয় তেতিয়াহ'লে এটা দেখা থাকে আমাক যিখিনি প্ৰডাক্ট যোগান ধৰিছিল সেইখিনি প্ৰডাক্টৰ ব্লাছাৰটো এটা স্কিনৰ লগতো নিমিলে মানে এই স্কিনৰ লগতো নিমিলে সেইকাৰণে নিজৰ ব্লাছাৰ আনি সিহঁতক দেখাই দিছোঁ কেনেকৈ কোনটো স্কিনৰ লগত কি ব্লাছাৰ শ্বুট কৰে ডেমোটো দেখুওৱা হৈ গ'ল এতিয়া সিহঁতে নিজে নিজৰ কামত ব্যস্ত মানে ষ্টুডেণ্টখিনিৰ ইমানেই বেছি আগ্ৰহ বহুত বেছি ভাল লাগিছে সিহঁতৰ লগত কাম কৰি সিহঁতক বস্তুখিনি শিকাই বহুত বেছি ভাল লাগিছে আৰু কেনেকৈ নিজৰ চকুত আইলেছেছ লগাই ইজনে সিজনক হেল্প কৰি দিছে সেইটোত সিহঁতে নিজে প্ৰেক্টিছ কৰি আছে আগ্ৰহ কিন্তু মানিব লাগিব গোটেইখিনি ষ্টুডেণ্টৰে শিকাৰ হেঁপাহ সকলোৰে বহুত বেছি তাতে আকৌ মেকআপ বুলি ক'লে ছোৱালী মানুহৰ কথাটো ক'বই নালাগে আৰু সকলোৰে শিকাৰ হেঁপাহটো থাকিবই আৰু নিজক ধুনীয়া কৰিবৰ কাৰণে সকলোৱে এনেকৈ প্ৰেক্টিছ কৰি আছে যাতে বিয়া এখনত গ'লে বা কিবা এটা পাৰ্টিত গ'লে নিজকে কেনেকৈ ভালকৈ প্ৰিপেয়াৰ কৰি যাব পাৰে ধুনীয়া দেখা কৰি যাব পাৰে সকলোৱে নিজেই নিজৰ মুখত প্ৰেক্টিছ কৰি আছে আইলেছেছ নিজৰ চকুত লগাবৰ কাৰণে অলপ দিগদাৰ হয় কিন্তু ইহঁতে এবাৰতে ইমান ধুনীয়াকৈ লগাইছে পাৰফেক্ট হোৱা নাই কিন্তু ধুনীয়া লগাইছে অকণমান মানে দেখাই দিয়াৰ পিছতে ধুনীয়াকৈ লগাব পাৰিছে আৰু চব বস্তুৰে একেদিনাই পাৰফেক্ট নহয় সকলোৱে জানে বাৰু কিন্তু ফাৰ্ষ্ট হিচাপত সকলোৱে ধুনীয়া কৰিছে বস্তুখিনি শিকিবৰ কাৰণে সিহঁতক বহুত বেছি টাইম লগা নাই কম টাইমৰ ভিতৰত বহুত বস্তুৱে শিকিছে আৰু ক্লাছ খতম হোৱাৰ পিছত যাব আহিলোঁ আমাৰ ক্লাছ হৈছে কেহিনিপাৰা অনন্ত যুৱক সংঘত ভিডিঅ'টো সামৰো কেনেকৈ ভিডিঅ'টো জনাব দেখাবলৈ চেষ্টা কৰিছোঁ অলপ চলপ হ'লেও গোটেইখিনি দেখাব নোৱাৰিলেও অলপ চলপ হ'লেও দেখাবলৈ চেষ্টা কৰিছোঁ কেনেকৈ জনাব আৰু এতিয়া ভিডিঅ'টো সামৰো যদি আপুনি ভিডিঅ'টো ভাল পালে তেতিয়া লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব তেতিয়াহ'লে নতুনকৈ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বেল আইকনটো প্ৰেছ কৰি অন কৰি থ'ব মই ভিডিঅ' দিলে আপোনাৰ নটিফিকেশ্যনটো পাই গ'লে ছাবস্ক্ৰাইব কৰিছে তেনেহ'লে থেংক ইউ ছ' মাছ নতুন এটা ভিডিঅ'ত আকৌ লগ কৰা হয় বাই লাভ ইউ টেক কেয়াৰ